বাছি খাবা জাগি শুবা আমাৰ পূৰ্বসকলে খুব সুন্দৰ এটা উক্তি দি থৈ গৈছে আমাক বাছি খাব মানে বাছি যদি নেখাও আমাৰ বহুতো বেমাৰ গুটখোৱা হয় বাছি নাখালে মানে মই গোটাই লৈছিলোঁ বাছি খোৱা নাছিলোঁ বাবে মোৰ চুগাৰ হাই প্ৰেছাৰ আদি মই বেমাৰ গোটাই লৈছিলোঁ আৰু সেইবিলাকে মই প্ৰায় 14 বছৰ দিন হাই প্ৰেছাৰ আৰু ডায়েবেটিছৰ ঔষধ সেৱন কৰি আহিছিলোঁ কিন্তু বৰ্তমান মই এইবিলাক ঔষধ প্ৰায় 8 মাহে হ'ল ঔষধ সেৱন নকৰাকৈ খাদ্য বাছি খাই আছোঁ বাবে আজি মই কোনো ঔষধ সেৱন নকৰাকৈ ডায়েবেটিছ খুব সুন্দৰকৈ বা হাই ব্লাড প্ৰেছাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণ হৈ আছে কেইদিনমানৰ আগতে নৱজিত সিদ্ধু তেওঁ এজন ক্ৰিকেটাৰ হয় তেখেতৰ মিছেছৰ ব্লাড কেঞ্চাৰ হৈছিল নে কি কেঞ্চাৰ হৈছিল তেওঁ ৰিকভাৰী হৈছে কেৱল মাত্ৰ এই বাছি খোৱাৰ বাবে তেওঁ প্ৰেছ কনফাৰেন্স দিছিল কেনেকৈ তেওঁ ওলাই আহিলে তেখেতক মিছেছক উলিয়াই আনিলে বা ৰিকভাৰী হ'ল কেঞ্চাৰ নিচিনা মাৰাত্মক ৰোগ এটাৰ পৰা সেই কথা তেওঁ খুব সুন্দৰকৈ প্ৰেছ কনফাৰেন্সত বুজাই দিছে তাত তেওঁ ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ কথা কৈছে ল' কাৰ্ব খাদ্যৰ কথা কৈছে আৰু গধূলিতে খাব লাগে সোনকালে খাব লাগে সেই কথা কৈছে আৰু আমাৰ জুচৰ কথা কৈছে কি ড্ৰিংকছ ল'ব লাগে সেইবিলাকৰ কথা খুব সুন্দৰকৈ কৈছে আৰু তেতিয়া মই সেইটো সময়তে মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰি আছোঁ আৰু মই ডায়েট ফ'ল' কৰি আছিলোঁ বেলেঞ্চ ডায়েটটো ফ'ল' কৰি আছিলোঁ আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত মই এনে লাগিছে যেন মোৰ কথাবোৰকে তেখেতে কৈছে মই এতিয়া ডায়েবেটিছ ৰিভাৰ্ছ কৰিছোঁ আৰু হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আছে মোক কোনো ঔষধ সেৱন নকৰাকৈ সেইটো কথা তেতিয়া তেখেতে যেতিয়া প্ৰেছ কনফাৰেন্সত কৈ আছিল তেতিয়াও মোৰ তেনেকুৱাই লাগিছিল মই যিখিনি ফ'ল' কৰি আছোঁ তেখেতেও খুব সুন্দৰকৈ বুজাই দিছিল এইবিলাক কথা আৰু নিশ্চয় বহুতে সেই ভিডিঅ'বিলাক চাইছে তেখেতে কি কৈছে কি নাই কোৱা খুব সুন্দৰকৈ বুজাই দিছিলে তেখেতে আৰু ময়ো এতিয়া তাকে কৰি আছোঁ মই তেখেতৰ সেই কনফাৰেন্সটো আগতে মই সেইখিনি ফ'ল' কৰিছিলোঁ যেনিবা মই কামবিলাক কৰি আছিলোঁ আৰু মই খুব সুন্দৰকৈ এইবিলাক পালন কৰি আছোঁ বৰ্তমানেও কৰি আছোঁ মই স্পটতে আপোনালোকক মোৰ হাই প্ৰেছাৰ ৰেঞ্জ কিমান দেখাই আছোঁ হাই প্ৰেছাৰ হওক বা ডায়েবেটিছে হওক ডক্টৰৰ ওচৰলৈ গৈ দৰৱ এসোপা আনি খোৱা বেমাৰে নহয় এইবিলাক কেৱল মাত্ৰ ডায়েট ফ'ল' কৰিব লাগে কোনো অসুবিধা নোহোৱাকৈ ৰিভাৰ্ছ হয় মই এইটো ডিজিটেল লৈছোঁ ডিজিটেল মিটাৰত হাই প্ৰেছাৰটো অলপ বেছিকৈ দেখায় বহুতে কয় ময়ো তেনেদৰে ভাবোঁ অলপকৈ বেছি দেখায় মেচিনটো চাইলেণ্ট হৈ থাকিব কোৱাৰ বাবে মই চাইলেণ্ট হৈ আছোঁ কথাবিলাক ৰেকৰ্ডিং কৰি আছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব কি ডায়েট ফ'ল' কৰিব লাগে সেই বিষয়ে নিশ্চয় কিছু হ'লেও আভাস পাব Thank you. Your blood pressure is systolic pressure 136 millimeter of mercury pillar. Diastolic pressure 76 millimeter of mercury pillar. Your pulse is 76 beats per minute. Measuring result is normal. Normal বুলি কৈছে ওপৰটো আছে 136 আৰু তলটো আছে 76 আৰু হাৰ্ট বিট আছে 76 এনেদৰে মোৰ নৰ্মেলে হৈ থাকে মই যেহেতু ঔষধো সেৱন নকৰোঁ কোনো ঔষধ সেৱন নকৰাকৈ হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ মোৰ ৰিভাৰ্ছ হৈছে আৰু মই যোৱাকালিও ব্লাড টেষ্ট কৰিছিলোঁ ঘৰতে গ্লুক'মিটাৰটো আনি লৈছোঁ সেইটো টেষ্ট কৰিছোঁ সেইটো যোগেদি টেষ্ট কৰিছিলোঁ তাৰ ৰিজাল্ট কি আহিলে সেইটো এতিয়া দেখাইছোঁ ৰ'ব আপোনালোকক মই এতিয়া 2 ঘণ্টা পাছত এতিয়া টেষ্ট কৰিবলৈ লৈছোঁ মোৰ চুগাৰটো খোৱাৰ 2 ঘণ্টা পাছত মই টেষ্ট কৰিবলৈ লৈছোঁ
ইয়াত টেষ্ট কৰিবলৈ লৈছোঁ এইটো গ্লুক'মিটাৰ হয় ঘৰতে টেষ্ট কৰি লওঁ 113 চাওক দেখিছে নহয় আপোনালোকে 113 ওলাইছে মোৰ ডায়েবেটিছ এইবিলাক কেৱল সম্ভৱ হৈছে মোৰ ডায়েট ফ'ল' কৰিছোঁ যিটো ল' কাৰ্বহাইড্ৰেট ডায়েট মই ফ'ল' কৰি আছোঁ বৰ্তমান যিটো ডায়েটে মোৰ ৱেইটো লছ কৰিছে 3 মাহত 14 কেজি ওজন লছ হৈছে কমিছে আৰু লগতে মোৰ হাই ব্লাড প্ৰেছাৰ বা ডায়েবেটিছ ৰিভাৰ্ছ হৈছে কিন্তু এইটো নহয় যে মই আকৌ মোৰ ৰিভাৰ্ছ হৈছে হয় এইবিলাক কিন্তু যদি মই যধে মধে খাই দিওঁ তেতিয়া মোৰ ৱেইটো বাঢ়িব লগতে মোৰ হাই ব্লাড প্ৰেছাৰ বা ডায়েবেটিছ এই দুইটা আকৌ হৈ যাব সেইকাৰণে গোটেই লাইফ টাইম ডায়েট ফ'ল' কৰিব লাগিব খুব সুন্দৰ ব্যৱস্থা আছে ল' কাৰ্বহাইড্ৰেট খাদ্য যথেষ্টই আছে কোনো অসুবিধা নোহোৱাকৈ এইবিলাক খাব পৰা যায় কোনো অসুবিধা নহয় আৰু আপোনালোকে বহুতে ভাবে এইবিলাক কেনেকৈ ইমান যতন লগাম ইমান হেৰি কৰিম কিন্তু সেইটো নহয় বহুত সুলভ হয় ল' কাৰ্বহাইড্ৰেট খাদ্য আমাৰ ঘৰতে থাকে যিবিলাক কেৱল মাত্ৰ আমি ভাত আৰু ঘেঁহু আটা ৰুটিটো মই সিদিনা ভিডিঅ' এটা দিছিলোঁ ঘেঁহু আটা ভাতো খাব পাৰোঁ কেনেকৈ খাব পাৰোঁ সেই বিষয়ে কৈছিলোঁ আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় কিছু হ'লেও আভাস পাব ল' কাৰ্বহাইড্ৰেট ভাত বা আমি ল' কাৰ্বহাইড্ৰেট খাদ্য কেনেকৈ গ্ৰহণ কৰিব লাগে ভাতটো ল' কাৰ্বহাইড্ৰেট নহয় কিন্তু বেলেঞ্চ ডায়েট দি কেনেদৰে আমি ভাতো খাব পাৰোঁ সেই বিষয়ে কৈছিলোঁ এইবিলাক মই নিজৰ বডিটোৰ ওপৰত এপ্লাই কৰিছোঁ সেইবাবে এই ৰিজাল্ট পাইছোঁ আৰু সেইবিলাকে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰত লৈ আহিছোঁ বিশেষ তেনে একো নাই আজিলৈ আহোঁ ধন্যবাদ